বন্ধুসকল নমস্কাৰ। আজি কাম নথকা দেখি আৰু পুৱাৰে পৰা যি বৰষুণ পৰিছিল, সেই বৰষুণৰ ফলত ভালকৈ পানী জেগাই জেগাই হৈছে। সেই গতিকে আহিলোঁ। আগতে অলপ মাটি ৰোৱা হৈ আছিলে, সেই মাটিখিনিত কেনেকুৱা কি পানী হৈছে বা ৰোৱা ধানখিনি কেনেকুৱা হৈছে তাকে চাবৰ কাৰণে আহিলোঁ। লগতে চাইকেলত আহি আছোঁ মই। আৰু আপোনালোকেও দেখিবলৈ পাব এই পথাৰৰ মনোমোহা দৃশ্যবোৰ। গতিকে আপোনালোককো ইয়াৰ মনোমোহা দৃশ্যবোৰ দেখাম। গতিকে আপোনালোকে মোৰ লগত ভিডিঅ'টিত চাই থাকক, আৰু আপোনালোকে মোৰ লগত ভিডিঅ'টি চাই থাকক, তেতিয়াহে আপোনালোকে পথাৰৰ যিবোৰ মনোমোহা দৃশ্য, সেই মনোমোহা দৃশ্যবোৰ দেখিবলৈ পাব। গতিকে আহক, এতিয়া আমাৰ এইখিনিতে মাটি আছে, এই অলপ পথাৰলৈ নামি যাব লাগিব। গতিকে আমি নামি যাম এতিয়া কোনদিগি সোমাম তাকে ৰাস্তাটো চাইছোঁ। সকলোফালে ধান ৰুই দিয়া হ'ল, ভিতৰলৈ সোমাবলৈ ৰাস্তাটো কমি গৈছে। সেই গতিকে ইয়াৰ মাজেৰে এটি ৰাস্তা উলিয়াই নামি যাব লাগিব। কৃষ্ণহে বুলিলোঁ, আৰু পানী দ আছে দেই। যি কি নহওক, ধানখিনিহঁতে সজাল লৈছে। গতিকে আপোনালোকৰ মাটি বাৰীবোৰ ৰুলে নে নাই, আপোনালোকে এটি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আমাৰ ইয়াততো প্ৰায় ৰুব পাৰিছেও নোৱাৰিছেও। এইবাৰ এনেধৰণৰ অৱস্থা হৈছে, যিসকলৰ ৰুবৰ কাৰণে মাটি সকলোফালে ঠিক হৈ আছে, তেওঁলোকৰ মানে এনেকুৱা হৈছে, কঠীয়াই নকটা হৈছে। কঠীয়া মানে চাপৰ হয়। আৰু যিসকলৰ নাই, তেওঁলোকৰ মাটিত পানীয়েই নাই, ৰুবৰ কাৰণে কোনো সুবিধাই নাই, মানে মাটি বোকা দিবই নোৱাৰে। ঠিক তেনেধৰণৰ পৰিস্থিতি হৈছে। আজি কালিৰ পৰা ধৰি এজাক দুজাক এনেকৈ বৰষুণ দি বৰ্তমান পৰিৱেশটো অকণমান ভাল কৰি দিছে। মাটি ৰুবৰ কাৰণে বা বোকা দিবৰ কাৰণে অকণমান সুবিধা কৰি দিছে। গতিকে আপোনালোকে মাটি বাৰীবোৰ ৰুব পাৰিছেনে নাই, বা কাৰ মাটি বাৰী ৰোৱা হ'ল, আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এই পানীত চাই গৈ আছোঁ যে অলপ মানে অসুবিধা হৈছে যাওঁতে। মানে ৰোৱা গছকিলেতো বেয়া হ'ব ন, কাৰণ ইমান কষ্ট কৰি ৰুইছে। গতিকে সেই ৰোৱা গছকিলে ভাল নালাগে দিয়কচোন, নিজৰে মনটো ভাল নালাগে। এই ইয়াৰ পাই গ'লোহি। এইখিনি নহয়, তাৰ সেইখিনি আমাৰ মাটি। আমি ৰুই গৈছিলোঁ। বৰ্তমান ধানৰ গোচাটোহঁতে সজাল লোৱা নিচিনা লাগিছে। এইখিনিয়ে আমাৰ মাটি। ধানৰ গোচাটোহঁতে ধুনীয়াকৈ সজাল লৈছে বাৰু। ইফাললৈ বাৰু পানী আছে। তাৰপাছত আগৰ ফাললৈ চাম পানী আছেনে নাই। প্ৰায় সকলোতে পানী আছেই। ইয়াত লগাইছোঁ পেকেট ধানৰ, মানে ৰঞ্জিত ধানৰ কঠীয়া লগাইছোঁ। বহলকৈ দিছোঁ, যাতে গোচাটোহঁত ধুনীয়াকৈ বহলিবৰ কাৰণে সুবিধা পায়। যা কি নহওক, ধানৰ গোচাটোহঁতে সজাল ল'লে। আৰু এতিয়া পানী বৰষুণ যিমানেই নহওক, সেইখিনি আমাৰ বৰ্তাহঁতৰ, তেওঁলোকৰ মাটিত ইমান পানী নাই। তথাপিতো এই বৰষুণ জাকত অলপ জীপ পাইছে। আমাৰ এই মাটিডোখৰ কাটি দিয়া গ'ল। কাটি দিয়াৰ কাৰণে সকলোফালে পানী আছে। নহ'লে চাওক, সেইটো চাইডেও সেয়া মাটি শুকাই আছে, বোকা দিব নোৱাৰে। সেইটো চাইডেও বোকা দিছে, শুকান বোকাতে ৰুলে, কিন্তু বৰ্তমান পানী নাই। এই বৰষুণ জাকতে ধৰক পানী অলপ ৰখি গৈছে। আমাৰ এইডোখৰ কাটি দিয়াৰ কাৰণে আমাৰ সিফালৰ পৰা ইফাললৈ সকলোতে পানী আছে। বাৰু যা হওক, আপোনালোকেও এই মনোমোহা দৃশ্যটো চালে ভালেই হৈছে বাৰু। আপোনালোকৰ ফালেও কেনেকুৱা কি হৈছে আপোনালোকে জনাই থাকিলে ভাল পাম। আৰু এনেধৰণৰ মনোমোহা ভিডিঅ'বোৰ চাবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব।
আৰু লগতে যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।